কৰিবলৈ হ'লে অকল শিক্ষাটোৱে প্ৰাধান্য নহয়, খেলা ধূলা এইটো লাগে। ভৱিষ্যত প্ৰজন্মক শিকাবলৈ হ'লে আমি এই দায়িত্বখিনি ল'ব লাগিব আৰু সেই দায়িত্বখিনি আজি আহিম গণমঞ্চ তথা উদযাপন সমিতিয়ে গ্ৰহণ কৰিছে। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাই আজিৰ খেলখন সকলোৱে সুন্দৰভাৱে উপভোগ কৰক। সকলো খেলুৱৈ যেনে খেলুৱৈসুলভ মনোভাৱে খেলি দৰ্শকক আনন্দিত কৰিব পাৰে তাৰে কামনা কৰি সকলোকে ধন্যবাদ জনাই আমাৰ চমু দুআষাৰ সামৰণি মাৰিছো। আমি গোলাবুঢ়া ডাঙৰীয়াকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছো। আমি শেষ পৰ্যায়লৈ আহিছো। আমাৰ কেইবাগৰাকী সন্মানীয় অতিথি ব্যক্তিসকল আছে, যিটো সময় খুব কম। আমি এতিয়া বেলেগৰ কথা নাৰাখি আপোনালোকে যদি বেয়া নাপায় আমি উদ্বোধক ডাঙৰীয়া খেলখন উদ্বোধন কৰিব দিব পাৰো, হয়নে? ধন্যবাদ। আজি আমাৰ মাজত আছে যথেষ্ট সময় আমাৰ মাজত অপেক্ষা কৰি থকা আমগুৰি অঞ্চলৰ সু সন্তান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চন্দ্ৰ বৰুৱা ডাঙৰীয়াদেৱ। তেখেতক মই আজি এই খেলখন উদ্বোধন কৰিবৰ কাৰণে মই মাইক্ৰফোন আগবঢ়াই দিছো। ধন্যবাদ মুজিদ ডাঙৰীয়া। আহোম জাতীয় গণমঞ্চ অসম আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিকী চুকাফা ট্ৰফি, প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা আৰু মেডাম মেফি দুদিনীয়া কাৰ্যসূচীৰে আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে ৰাতিপুৱাৰ পৰাই নানা কাৰ্যসূচী পালন কৰা হৈছে। এতিয়া আমি আহি পাইছোহি খেলখনৰ যি প্ৰতিযোগিতা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাখনি আমাক শুভ উদ্বোধন কৰিবলৈ দিয়াৰ বাবে আমি উদ্যোক্তাসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি দুআষাৰ কওঁতে অজানিতে আমাৰ কিছু ভুল হৈ যাব পাৰে। এই ভুল যদি হৈ যায় আপোনালোকে নিজৰ এজন ভাতৃ বা পৰিয়ালৰ মানুহ হিচাপে আমাক ক্ষমা কৰিব বুলি আশা ৰাখিলো। আমি এই আমাৰ বক্তব্য ৰাখিব বিচাৰিছো। জয় জয়তে মই আহোম জাতীয় গণমঞ্চ আঞ্চলিক সমিতিৰ সভাপতি শ্ৰীযুত ঋতুপন বৰা ডাঙৰীয়া, জয়ন্ত হাজৰিকা কাৰ্যকৰী সভাপতি, মিণ্টু সন্দিকৈ ওৰফে মিঠু, অনুপম চেতিয়া যুটীয়া সম্পাদক, অপূৰ্ব গগৈ ক্ৰীড়া সম্পাদক, আপোনালোকক শ্ৰদ্ধা নিবেদন কৰিছো। আমি শ্ৰদ্ধা নিবেদন কৰিছো শ্ৰীযুত দীপক দত্ত ডাঙৰীয়া সভাপতি, শ্ৰী বিনন্দ বৰা ডাঙৰীয়া, দেৱেশ্বৰ বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি, হেমাংগ বৰুৱা, চিত্ৰৰঞ্জন গগৈ উপসভাপতি, আপোনালোকক শ্ৰদ্ধা নিবেদন কৰিছো। আৰু বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিছো উদয়াদিত্য বৰা মুখ্য সম্পাদক, মুজিদ আলী দুলাল কলিতা যুটীয়া সম্পাদক উদযাপন সমিতি। আজি ইতিমধ্যে দুজন উপৰোক্ত বক্তাই সুন্দৰ ভাষণ দি গৈছে। মই ভাষণ বেছি নাৰাখো, মোৰ দায়িত্ব পালন কৰিবলৈহে মই ওলাইছো, কাৰণ মোৰ প্ৰতি আদেশ আহিছে, আদেশ আমি মানিব লাগিব। ইয়াত এটা আপোনালোকে কথা নিশ্চয় মন কৰিছে, আহোম গণমঞ্চই দুদিনীয়া কাৰ্যসূচীৰে পাতিবলৈ যাওঁতে বিশেষ দুটা দিন লৈছে। তেওঁলোকে দিন দুটা লৈছে হ'ল 30 জানুৱাৰী আৰু 31 জানুৱাৰী, অৰ্থাৎ অহাকালি মেডাম মেফি। আমাৰ উপৰিভোগসকলক কালিলৈ আমি স্মৃতিচাৰণ কৰিম, তেখেতলোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিম। তেখেতলোকে দি থৈ যোৱা যি আদৰ্শৰে যাতে আমি আগুৱাই লৈ যাব পাৰো। আমি সকলোৱে জানো চাওলুং চুকাফাই সমন্বয়ৰ একতাৰ দোলেৰে বৃহত্তৰ অসম গঢ়ি থৈ গৈছে। আৰু এই মহান ব্যক্তিজনে সকলোকে এক কৰি আজি আমাক একত্ৰিত কৰি থৈ গৈছে। আৰু সেই কামেই জানো আজি আহোম গণমঞ্চই কৰা নাই, কাৰণ আমি সকলোৱে জানো খেল আৰু সংস্কৃতিকে সমন্বয় একতাৰ দোলেৰে আমাক বান্ধি ৰাখে।
খেলে আমাক জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজনীতি উদ্ধত ৰাখি আমাক একত্ৰিত কৰে। আমি আজি সকলোৱে আজি একত্ৰিত হৈছো। আমি আজি বিভিন্ন ভাষা আমাৰ এক হলেও ধৰ্ম হয়তো আমাৰ বেলেগ, আমাৰ জাতি বেলেগ হ'ব পাৰে, আমাৰ ৰাজনীতি আমি বেলেগ দলত থাকিব পাৰো, কিন্তু আমি আজি একত্ৰিত হৈ পৰিছো। এই যে সমন্বয় আমাৰ মাজত একতাৰ দোলেৰে বান্ধিব আহোম গণমঞ্চই বিচাৰিছে, এই উদ্যোক্তাসকলক আৰু বৃহত্তৰ আমগুৰিবাসী ৰাইজে যি সহায় কৰিছে তেখেতলোকক শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব। তেখেতলোকৰ কাৰ্য অতি প্ৰশংসনীয় আৰু এইটো অতি প্ৰয়োজনীয়। 4টা বছৰ একেৰাহে এখন প্ৰতিযোগিতা চলাই নিয়াত কিমান অসুবিধা হয় সেইটো হয়তো উদ্যোক্তাসকলে ভালকৈ বুজি পাইছে। এই এপাহতে যদি এই চলন্ত ট্ৰফিটো বিনন্দ বৰা ককাইদেৱে তেখেতৰ পৰিয়ালৰ দাদাক আনন্দ বৰা ডাঙৰীয়াৰ নামত দি যি উপকাৰ কৰিছে আজি আহোম গণমঞ্চক, আৰু লগতে আমাৰ দীপক দত্তই পৰিয়ালৰ হৈ যি চলন্ত ট্ৰফি দিছে, আৰু বিশেষভাৱে আমাৰ ৰঞ্জন বৰুৱাৰ পৰিয়ালবৰ্গই স্বৰ্গীয় হেম বৰুৱা আৰু চন্দ্ৰবাবু সোঁৱৰণি বঁটাৰ যি বিজয়ী দলক 10,000 টকা ট্ৰফি দিছে, আৰু সৌৰভ দত্তৰ পৰিয়ালবৰ্গই স্বৰ্গীয় কুমুদ দত্ত সোঁৱৰণিত 7,000 টকা ট্ৰফি দি তেখেতলোকে এই খেলখন খেলাবৰ কাৰণে উদ্যোক্তাসকলক অকমান হলেও চাগে মনোবল দিছে। এই এপাহতে এই পৰিয়ালকেইটালৈ মোৰ শ্ৰদ্ধা আৰু মই সন্মান যাচিছো, আৰু বিশেষভাৱে যিসকল ব্যক্তিৰ সোঁৱৰণিত কৰিছে সেইসকলক আমি শ্ৰদ্ধাঞ্জলি যাচিছো, আৰু তেখেতলোক য'তেই আছে ত'তৰ পৰাই আমাক আশীৰ্বাদ কৰক, যাতে আমি এইদৰে তেখেতলোকৰ আদৰ্শিত হৈ আমি সমাজখনক আমগুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিক একত্ৰিত কৰি আগুৱাই লৈ যাব পাৰো। কাৰণ য'তেই একতা ততেই সমন্বয়, য'তেই সমন্বয় তাতেই প্ৰগতি। আমি প্ৰতিজন ব্যক্তিয়ে চেষ্টা কৰিব লাগিব যে আমগুৰি অঞ্চলৰ সকলো দিশতে আগুৱাই লৈ যাব লাগিব। আমিও এজন আমগুৰি সন্তান হিচাপে, ইয়াত জন্মগ্ৰহণ হিচাপে আমি আঙ্গুত লৈ গৌৰৱান্বিত হৈছো, কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ মনতো মই আমগুৰি অঞ্চলৰ একো কৰিব পৰা নাই, মই নিজেই নিজক দুখিছো। কিন্তু আমি নিজেই নিজক দুখি থাকিলেও নহব, সমাজখনক আমগুৰিক আগুৱাই নিবলৈ প্ৰতিজনেই প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। তেতিয়াহে আমি আমগুৰিক আমি আগুৱাই লৈ যাব পাৰিম। গতিকে পুনৰবাৰ আমগুৰিবাসী ৰাইজক এই এপাহতে মই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নতুন বছৰৰ এই 30 দিন বাদ দি 365 দিনৰ বাকীকেইটা দিন যাতে সুন্দৰ হওক আৰু আনন্দময় হওক, আৰু আপোনালোকৰ প্ৰতিটো পল নিৰাময় হওক, এই আশা কৰিছো। আৰু সদৌ শেষত ইতিমধ্যে খেলৰ বিষয়ে মই বৰ বেছি কথা কৈ আপোনালোকক আমনি নকৰো। ভলীবল খেলখন আমি সকলোৱে জানো যে এই খেলখন 1895 চনত উইলিয়াম জি মৰ্টেনে, তেখেতে ফিজিকেল ডাইৰেক্টৰ আছিল ইয়ং মেনছ খ্ৰীষ্টিয়ান এছ'চিয়েশ্যনৰ। তেখেতে সেই সময়ত ভলীবল নাছিলে, নামটো আছিলে মিণ্টনেট, কিন্তু কালক্ৰমত এইটো নাম ভলীবল হ'ল। আৰু আমি সকলোৱে জানো যে 1964 টকিঅ'ত এইটো অলিম্পিকত অন্তৰ্ভুক্ত হৈছে। গতিকে এই খেলখনৰ অলিম্পিকত খেলা এখন খেল, গতিকে এই খেলখনৰ মানদণ্ড যথেষ্ট উন্নত। আৰু এই খেলখন প্ৰধানকৈ ভলীবল খেলখন আপোনালোকে মন কৰিছে গাঁও আৰু চহৰৰ মাজত দুই ঠাইতে অতি জনপ্ৰিয়। কিছুমান খেল আছে চহৰত জনপ্ৰিয়, কিছুমান গাঁৱত, কিন্তু এই খেলখন প্ৰায় গাঁও আৰু চহৰৰ সকলোৱে এখন খেলে। গতিকে আমি উন্নত মানদণ্ডৰ খেলুৱৈ উলিয়াব লাগিব, আৰু আমগুৰি অঞ্চলৰ পৰাই আমি পঠিয়াব লাগিব ৰাজ্যলৈ, ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অলিম্পিকলৈ খেলিবৰ কাৰণে পঠিয়াব লাগিব। এই প্ৰচেষ্টা কৰিছে মাথো আজি আপোনালোক উদ্যোক্তাসকলে গণমঞ্চৰ প্ৰতিজন সদস্যই আপোনালোক শ্ৰদ্ধাৰ পাত্ৰ। সদৌ শেষত তাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ কামত আগবাঢ়িব বিচাৰিছো। আৰু এই খেলখনত আজি যিসকল মহান ব্যক্তি আপোনালোকৰ মাজত উপস্থিত আছে, প্ৰতিজন ব্যক্তিলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো। আৰু খেলখন
যি পৰিচালনা কৰিব পৰিচালক ডাঙৰীয়া আপোনালোকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছো আৰু খেলুৱৈসকলক বিশেষভাৱে আপোনালোকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকে আগৰ বক্তাই কোৱাৰ দৰে দুলাল বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰি আমাক আনন্দিত কৰাৰ লগতে আপোনালোকো আনন্দিত হওক আৰু যাতে আমি আপোনালোকৰ দ্বাৰাই আমি আমগুৰি অঞ্চলক আগুৱাই লৈ যাব খেল জগতত এই কথা আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো প্ৰধানকৈ মই এজন ব্যক্তিৰ নাম ল'বই লাগিব আমাৰ দুলাল বৰুৱা ডাঙৰীয়াই কৈছে ৰত্ন আমগুৰি ৰত্ন সঁচাই ৰত্ন এই সঁচাই ৰত্ন আপোনালোকে সকলোৱে জানে যাৰ নামেই পৰিচয় খেলৰ জগতৰ লগত এইজন কোন শ্ৰীযুত বিনন্দ বৰা ডাঙৰীয়া ককাইদেউ ধন্যবাদ তেখেতে আমি আশা ৰাখিছো বিনন্দ ককাইদেৱে আমগুৰিখনক খেল জগতত আৰু আগুৱাই চেষ্টা কৰি আছে তেওঁ আজিৰ পৰা হয়তো আৰু মই অনুৰোধ কৰিছো উদ্যম লওক আগবাঢ়ি যাওক খেল জগতত যাতে আমি আমগুৰি আগুৱাই লৈ যাব পাৰো এই ভাৰ আমি আজি বিনন্দ ককাইদেউক দিছো আপোনালোকে এগ্ৰী আছেনে যদি আছে হাত চবৰে এটা দিয়ক বিনন্দ ককাইদেউ হয় গতিকে বিনন্দ ককাইদেউক মই আজি উদ্যোগক হিচাপে আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ আপুনি আমগুৰি অঞ্চলত খেল জগতখনক আগুৱাই লৈ যাওক সদৌ শেষত আমাক এই গধুৰ দায়িত্ব দিয়াৰ বাবে পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ আশীষ শিৰত লৈ বন্ধু বান্ধৱসকলৰ মৰম চেনেহ বুকুত বান্ধি আমি আমাৰ যি গধুৰ দায়িত্ব সেই হ'ল যে আজি খেলখন আমি শুভ উদ্বোধন কৰিলো বুলি ঘোষণা কৰিলো ধন্যবাদ